हेलो स्टूडेंट मैं आज এটা ইম্পর্টেন্ট টপিকের বিষয়ে আলোচনা করিম টপিকটো হল আমাৰ সমূহ বৰ্ণনা দিয়া বায়োৰিয়েক্টৰ তো বায়োৰিয়েক্টৰ হল আমাৰ এটা পাত্ৰ যিয়ে ব্যাকটেৰিয়া ইষ্ট প্ৰাণী বা উদ্ভিদ কক বা জৈৱ ৰাসায়নিক পদাৰ্থৰ দৰে জীৱন্ত ককবোৰ বৃদ্ধি কৰিবলৈ এক নিয়ন্ত্ৰিত কৃত্ৰিম পৰিৱেশ সৃষ্টি কৰে যাৰ ফলত উষ্ণতা pH আৰু অক্সিজেনৰ স্তৰৰ দৰে পৰিস্থিতি বজাই ৰাখি ভেকচিন এনজাইম জৈৱ ইন্ধন আৰু ফাৰ্মাচিউটিকেলছৰ দৰে সামগ্ৰীসমূহ বৃহৎ পৰিমাণত উৎপাদন কৰিব পৰা যায়। এতিয়া আনচাৰটো ধুনীয়াকৈ লিখি লোৱা। সমূহ বৰ্ণনা দিয়া বায়োৰিয়েক্টৰ। এনচাৰ বায়োৰিয়েক্টৰ হৈছে এক পাত্ৰ যিয়ে ব্যাকটেৰিয়া ইষ্ট প্ৰাণী বা উদ্ভিদ কক বা জৈৱ ৰাসায়নিক পদাৰ্থৰ দৰে জীৱন্ত ককবোৰ বৃদ্ধি কৰিবলৈ এক নিয়ন্ত্ৰিত কৃত্ৰিম পৰিৱেশ সৃষ্টি কৰে যাৰ ফলত উষ্ণতা pH আৰু অক্সিজেনৰ স্তৰৰ দৰে পৰিস্থিতি বজাই ৰাখি ভেকচিন এনজাইম জৈৱ ইন্ধন আৰু ফাৰ্মাচিউটিকেলছৰ দৰে সামগ্ৰীসমূহ বৃহৎ পৰিসৰত উৎপাদন কৰিব পৰা যায়। এটা এনচাৰটো ধুনীয়াকৈ লিখি